সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথালৈ সমস্ত ভক্তবৃন্দ আই মাতৃ তথা যুৱ প্ৰজন্ম সমস্ত আপোনাসৱ পুণ্যাত্মা আপোনাসৱক সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথালৈ স্বাগতম জনাই আজি সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ লৈছোঁ। ভিডিঅ' মূল বিষয়বস্তু হৈছে কৃষ্ণক দৰ্শন হ'লে পুনৰ পৃথিৱীলৈ কিয় আহিব নালাগে। শ্ৰীমদ ভাগৱত গীতা অষ্টম অধ্যায়। সেই পুণ্যাত্মা হওক আপোনাসৱে এই ভিডিঅ' অতি একাগ্ৰ আৰু শ্ৰদ্ধা সহকাৰে ধ্যান দি শুনিব বুলি আমি সেৱা ধৰি আমি আজি এই ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। এই ভিডিঅ' আমি আৰম্ভ কৰোঁতেই অজ্ঞাতে হোৱা ভুল ক্ৰুটিৰ বাবে আপোনাসৱৰ চৰণত আমি ক্ষমা প্ৰাৰ্থনা বিচাৰি আমি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আপোনাসৱৰ চৰণত আমাৰ প্ৰত্যেককে এটি অনুৰোধ যে এই ভিডিঅ'টো চাই আপোনাসৱে ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিবলৈ যেন নাপাহৰে। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। নমো ভাগৱতে বাসুদেৱায়। নমো ভাগৱতে বাসুদেৱায়। নমো ভাগৱতে বাসুদেৱায়। অব্ৰহ্ম ভুৱনলোকাঃ পুনৰাৱৰ্তিনো অৰ্জুন মামুপেত্যতু কুন্তেয় পুনৰ্জন্ম ন বিদ্যতে। ব্ৰহ্মলোকত সকলো লোক পুনৰ্বৰ্তিবৰ বাবে অৰ্থাৎ ব্ৰহ্মলোকত যোৱাৰ পিছত পুনৰ সংসাৰলৈ উভতি আহিব পাৰে। কিন্তু সেই কৌন্তেয় মোক প্ৰাপ্ত হোৱাৰ পিছত পুনৰ জন্ম নহয়। এই কথা গীতা জ্ঞানদাতা পৰমাত্মা শ্ৰীকৃষ্ণ মুখৰ বাণীয়ে ব্যাখ্যা বিশ্লেষণেৰে আজি এই ভাগৱত গীতা অমৃত তত্ত্ব কথা এই ভিডিঅ' আমি আৰম্ভ কৰিছোঁ। শ্ৰীমদ ভাগৱত গীতা শ্ৰীকৃষ্ণ অমৃত মুখৰ বাণী যে ব্ৰহ্মলোকলৈ যে সকলো পুনৰাৱৰ্তিত হয়। অৰ্থাৎ ব্ৰহ্মলোক তাৰ তলতে যিমান লোক পৃথিৱীত সুখ ভোগ কৰে সেই সুখ ভোগতে থাকিবৰ বাবে যে সকলো প্ৰাণীকে সেই লোকৰ প্ৰাপক পুণ্য হৈ যোৱাৰ পিছত পৃথিৱীলৈ উভতি আহিব পাৰে। পৃথিৱীত যিমানেই ভোগ হয়
যে সেই সকলো ব্ৰহ্মলোকৰ শ্ৰেষ্ঠ বুলি গীতাই কৈছে। মাত্ৰ পৃথিৱীমণ্ডলৰ ৰজা হওক, তেওঁ ধন ধানেৰে সম্পন্ন ৰাজ্য হওক, তেওঁলোকৰ যুৱাৱস্থা হওক তথা শৰীৰ নিৰোগী হওক আৰু মৃত্যুলোকৰ সুখেৰে সগুণ যে অধিক সুখ মৰ্ত্যৰ দেৱতা লোকৰ হয়। মৰ্ত্য দেৱতা যে গীতাই তেওঁলোকক কৈছে যে যি পুণ্যকৰ্ম কৰি দেৱলোক প্ৰাপ্ত হৈছে আৰু দেৱলোক প্ৰাপক পুণ্যৰ ক্ষীণ হোৱাৰ পিছত যে দেৱতাসকলৰ যে 100 গুণ অধিক সুখ অজান দেৱতাৰ হয়। 100 গুণ অধিক সুখ অজান দেৱতাৰ হয়। যি কল্পৰ আদিতে দেৱতা হৈছিল আৰু কল্পৰ শেষতো দেৱতাই হৈ আছিল, এই অজান দেৱতাৰো 100 গুণ অধিক সুখ এই ব্ৰহ্মলোকৰ বুলি বুজা যায়। ইন্দ্ৰৰ সুখেৰে 100 গুণ অধিক সুখ, অনন্ত গুণৰ অধিক সুখ যে ভগৱত প্ৰাপ্ত ভগত তত্ত্বজ্ঞ জীৱন মুক্ত মহাপুৰুষকেই মানি লোৱা যায়। তাৎপৰ্য যে পৃথিৱী মণ্ডলক লৈ যে ব্ৰহ্মলোকৰ সুখ সীমিত আৰু পৰিৱৰ্তনশীল অবিনাশী, কিন্তু ভগৱত প্ৰাপ্তি সুখ, এই ভগৱত প্ৰাপ্তি সুখ অনন্ত অপাৰ অগাধ। এই সুখ কেতিয়াও নষ্ট নহয়, কেতিয়াও নষ্ট নহয়। অনন্ত ব্ৰহ্ম আৰু অনন্ত ব্ৰহ্মাণ্ড সমাপ্ত হৈ যায়, তেতিয়াও ইয়াত এই পৰমাত্মাৰ প্ৰাপ্তি সুখ কেতিয়াও নষ্ট নহয়। সদায় সুখতেই থাকে যে পুনৰ পৰিৱৰ্তন এক ভাৱতেই প্ৰাণী সাক্ষাৎ যে পৰমাত্মাৰ যে অংশ, তাৰ কাৰণেহে নিত্য হ'ব। এতিয়ালৈকে যে কিমান উচ্চ লোকত যোৱাৰ পিছতো যে ইয়াত তাৰ পৰাই ই পিছলৈ উভতি আহিব পাৰে। ব্ৰহ্মলোক আদিতো যে উচ্চ লোকত যোৱাৰ বাবেই পুনৰ জন্মৰ প্ৰাপ্ত হয়। ইয়াত এটাই শংকা হয় যে সন্ত ভক্ত জীৱন মুক্ত আৰু কাৰক পুৰুষৰ দৰ্শন প্ৰাপ্তৰ মাত্ৰেই জীৱৰ কল্যাণ হৈ যায় আৰু এই ব্ৰহ্মা স্বয়ং কাৰক পুৰুষৰ তথা ভগৱানৰ ভক্ত হয়। আৰু ব্ৰহ্মলোকত ই যাবৰ বাবে ব্ৰহ্মাক দৰ্শন কৰিয়েই যে পুনৰ মুক্তি নহয়। কিয় নহয় যে তেওঁ উভতি কিয় আহিব? ইয়াৰ সমাধান এইটোৱে হয় যে বাস্তৱত কল্যাণ দৰ্শন মাত্ৰেৰে নহয়, বাস্তৱত কল্যাণ দৰ্শন মাত্ৰেৰে নহয়। নিজৰ ভাৱনা বিশেষেৰে ই হৈ আছে। চিন্তন আদি এই মহাত্মা এই মৃত্যু লোকৰ মনুষ্যৰ কাৰণেই হয় যে মনুষ্যৰ শৰীৰ কেৱল এই ভাগৱত প্ৰাপ্তিৰ কাৰণেই পোৱা হয়। মনুষ্যৰ শৰীৰ এই ভাগৱত প্ৰাপ্তিৰ কাৰণেই পোৱা হয়। মনুষ্যৰ ভগৱত প্ৰাপ্তি
যে কোনেও কিঞ্চিত মাত্ৰেও ই মুক্তি উপায় পালেতো যে নিজৰ ভাৱনা অনুসাৰে যে তেওঁ মুক্ত হৈ যাব। এনেকুৱা মুক্তি অধিকাৰ অন্য লোকত নহয়, এনেকুৱা মুক্তি অধিকাৰ অন্য লোকৰ নহয়। এই কাৰণেই যে ই মুক্তও নহয়, হয় যে সেই লোকতে তেওঁ থাকোঁতে যে কোনো মুক্তিৰ কাৰণে লালচা হৈ গ'লেতো তেওঁ মুক্ত হৈ যাব। এনেকৈ যে পশু আৰু পক্ষীটো ভক্ত হোৱাৰ পিছতে এই দুই অপবাদেই যে তাৰ অধিকাৰ ৰূপেৰে কদাপিও নহয়। আগতে তেওঁলোকে অধিকাৰী বুলি যদি মানে যে তেওঁলোক নৰকত যাবৰ বাবে সকলো মুক্তি হৈ যাব লাগিব। কিয় সেই সকলো প্ৰাণীক যে পৰম ভাগৱত কাৰক পুৰুষ তেওঁলোকে যম ৰজাক দৰ্শন কৰিছে। কেনেকৈ তেওঁলোকৰ যম ৰজাক দৰ্শন হৈছে যে এনে বাস্তৱিকতো নেদেখা নুশুনা এইবোৰতো আছেই। ইয়াৰ পৰা সিদ্ধ হৈছে যে সেই লোকতে থাকিবৰ বাবে যে প্ৰাণী ভক্তৰ আদিতে দৰ্শনেৰে কল্যাণ নহয়। জীৱলোকৰ সাক্ষাৎ এই ব্ৰহ্মাৰ অংশ, জীৱলোক সাক্ষাৎ পৰম ব্ৰহ্মৰ অংশ। ইয়াক জনাৰ পিছতো যে পুনৰ উভতি আহিব পাৰে, কাৰণ তেওঁ এই পৰম ধামতে আছে। যৎগত্তান এ নিবৰ্তন্তে তদ্ভাং পৰমম মম। যৎগত্তান নিবৰ্তন্তে তদ্ভাং পৰমম মম। যেনেকৈ যে কোনো লোক নিজৰ ঘৰৰ পৰা যায়, যে এনেকৈ পৰমাত্মাৰ অংশ দৰ্শন হোৱাৰ জীৱ যে সেই মনুষ্যই পৰম ধাম যায়। প্ৰিয় পুণ্যাত্মা শ্ৰোতা বান্ধৱ হওক, যে আপোনাৰ সবে ধ্যান দি সম্পূৰ্ণ ভিডিঅ' শ্ৰৱণ কৰক। অথবা কোনো যাব বিচাৰে যে পুনৰ সেই জীৱ মনুষ্যৰ মৰাৰ পিছত উভতি কিয় আহিব লগা হয়, যে মৰাৰ পিছত উভতি কিয় আহিব লগা হয়, যে কোনো মনুষ্য সৎসংগ আদিলৈ গৈছে আৰু সময় পূৰা হোৱাৰ পিছত তাৰ পৰা গুচি যায়। কিন্তু যোৱাৰ সময়ত তেওঁ কোনো বস্তু ভুলতে চহৰ নগৰ আদিত ৰৈ গ'ল। আৰু তাক ল'বৰ কাৰণে পুনৰ উভতি আহিব পাৰে। এনেকৈ এই জীৱনে যে ঘৰৰ পৰিবাৰ, জমিন, ধন আদি যি বস্তুৰে মমতা কৰি লয়, যে সেই মমতা আপুনি কৰি লোৱা হয়। সেই মমতাৰ নিজৰ সংকল্পৰ কাৰণে এই জীৱকো মৰাৰ কথাৰ পিছত যে উভতি এই সংসাৰলৈ আহিব পাৰে। কাৰণ যি শৰীৰতে আছিল, নহ'লেতো যে সংসাৰৰ মমতাৰ আসক্তিও আছিল। এই শৰীৰটো নাথাকেই,
যে নতু তেওঁ কিবা লাগিলেও এৰি যায়, কিন্তু যে মমতাৰ বাসনাৰ কাৰণেই তাক ল'বৰ কাৰণেই যে অন্য শৰীৰ ধাৰণ কৰিব পাৰে। সেই তেওঁ পুনৰ উভতি সংসাৰলৈ আহিব পাৰে। তেওঁ মনুষ্য হৈও আহিব পাৰে আৰু পশু পক্ষী হৈও আহিব পাৰে। এই কথা নিশ্চিত যে উচ্চ নিশ্চ যোনিতেও যে তেওঁ জন্ম হোৱাৰ কাৰণ গুণৰ সংগ হয়। উচ্চ নিশ্চ যোনিত জন্ম হোৱাৰ কাৰণ যে তেনে পুৰুষৰ গুণৰ কাৰণ হয়, গুণৰ সংগ হয়। কাৰণ গুণ সংগো ঐশ্য, এই সংগো সৎসংগনি জন্মইছো। কাৰণ গুণ সংগো ঐশ্য সৎসংগনি জন্মইছো। যে এই কথা শ্ৰীমদ ভাগৱত গীতা জ্ঞানদাতাই পৰমাত্মা কৃষ্ণই কৈছে। মনুষ্য জন্ম লোৱাৰ ভগত প্ৰাপ্তিৰ বাবেই পোৱা যায়। যে মনুষ্য জন্ম কেৱল ভাগত প্ৰাপ্তিৰ বাবেই পোৱা যায়। যি সংসাৰত মমতা আসক্তি যে বাসনা কৰিব যে তেওঁ সংসাৰলৈ পুনৰ আহিব, তেওঁ সংসাৰলৈ পুনৰ আহিব লাগিব। মাম প্ৰত্যতো কন্তেয় পুনৰ জন্ম ন বিদ্যতে। যে ব্ৰহ্মালোকলৈ যায়, যে ব্ৰহ্মালোকলৈ যাবৰ বাবে যে সকলো সেই পুণ্যৰে যে পুনৰ জন্ম ল'ব লাগিব। কিন্তু যে সমগ্ৰ ৰূপেৰে মোৰ প্ৰাপ্তি হোৱাৰ পিছত পুনৰ জন্ম নহয়। তেওঁলোক কালাতীত হৈ যায় যিসকল পুনৰ্জন্ম নহয়। গীতাত ভগৱানে কৈছে যে মোক প্ৰাপ্ত হোৱাৰ পিছত পুনৰ্জন্ম কিয় নহয়, জীৱ সংসাৰলৈ কিয় নাহে? কিয়নো জীৱৰ মোৰ অংশ, জীৱবিলাক মোৰ অংশ। মোৰ পৰম ধামেই জীৱবিলাকৰ বাস্তৱিক ঘৰ। ব্ৰহ্মলোক আদিলোক যে ইয়াৰ ঘৰ নহয়। এই কাৰণেই যে এইটো তাৰ পৰা উভতি আহিব পাৰে। যেনেকৈ কোনো লোক ৰেলগাড়ীত গৈছে, যে ৰেলগাড়ীত যলৈকে টিকট দিয়া হয় যে তালৈকে মনুষ্য বহি থাকে, তালৈকে মনুষ্যবিলাক বহি থাকিব পাৰে আৰু তাৰপিছত চিটৰ পৰা নামি দিব লাগিব। কিন্তু তেওঁ যদি আগতেই যে নিজৰ ঘৰতে হয় বহি থাকিলেহেঁতেন, তেতিয়া তেওঁ চিটৰ পৰা উঠিব লগা নহ'লহেঁতেন। যদি তেওঁ আগতে নিজৰ ঘৰতে বহিলেতো হেঁতেন উঠিব লগা নহয়। বুজিব যে এনেকৈ যি দেৱতৰ লোকত গৈছে তেওঁ বুজে মানে যে ৰেলগাড়ীতেই বহি আছে। এনেকৈ তেওঁৰ এদিন নামিব লাগিব। কিন্তু যে ভগৱানে কৈছে যে মোৰ প্ৰাপ্ত হ'লে এনেকৈ ওপৰলৈ উঠা নমা কৰি থাকিব নালাগে। তাৎপৰ্য যে ভগৱান প্ৰাপ্তি বিনে উচ্চ লোকত গ'লেও কল্যাণ নহয়। সাধক ভক্তই উচ্চ লোকত ভোগ কিঞ্চিত মাত্ৰ ইচ্ছা কৰিব নালাগে।
ব্ৰহ্মলোকত গৈ যে পুনৰ পিছলৈ উভতি আহিবৰ বাবে জনম মৰণ ৰূপ বন্ধনতেই পৰিব লাগিব। যি পুৰুষৰ আসৰি সম্পত্তিৰ বাবে হৈছে, যি পুৰুষ আসৰি সম্পত্তিৰ বাবেই হৈছে, কিয়নো যে আসৰি সম্পত্তিতে বন্ধনৰ কাৰণ হয়। গীতাত ভগৱানে কৈছে যে কিন্তু মুঠ শৰণ লোৱা পুৰুষে দৈবী সম্পত্তিৰে অধিকাৰী হৈছে, যে তেওঁলোকৰ জন্ম মৰণ পুনৰ নহয়, কিয়নো দৈবী সম্পত্তিতেই মুখ্য হয়। দৈবী সম্পত্তি মোক্ষায় ভক্ত। ব্ৰহ্মলোকতে যোৱা পুৰুষ যে দুই ধৰণেই হৈছে। এক, যি ব্ৰহ্মলোকত যে সুখ ভোগৰ উদ্দেশ্যেৰে থাকে, ইয়াত বৰ্ব পুণ্য কৰ্ম কৰি আছে, তথা তাৰ ফলস্বৰূপ যে ব্ৰহ্মলোকৰ সুখ ভোগৰ কাৰণেই ব্ৰহ্মলোকলৈ গৈছে। আৰু দ্বিতীয়তে, যি পৰমাত্মা প্ৰাপ্তিৰ কাৰণে তৎপৰতাৰ পূৰ্বক প্ৰযত্নতাৰে তাৰে সাধনতে লাগি আছে, কিন্তু প্ৰণামেৰে থাকি থাকিও পৰমাত্মাক প্ৰাপ্তি হোৱা নাই। আৰু অন্তকালতেও কোনো যে কাৰণ বিশেষেৰে সাধনাৰ পৰা বিচলিত হৈছে। আৰু তেনে ব্ৰহ্মলোকতে গৈছে, যে তাত থাকি মহাপ্ৰলয়তে ব্ৰহ্মলোকতেই মুক্ত হৈ যাব। এনে সাধনাৰ ব্ৰহ্মলোকৰ মৃত্যু ভোগৰ উদ্দেশ্য হোৱা নাই, কিন্তু অন্তকালত সাধনাৰে বিমুখ হোৱাৰ তথা অন্তঃকৰণতে যে ই সুখ ভোগৰ কিঞ্চিত মাত্ৰ ইচ্ছা থাকিলে তেওঁ ব্ৰহ্মলোকলৈ যাব পাৰে। ব্ৰহ্মলোকৰ মুখ্য ভোগ কৰি ব্ৰহ্মৰ লগত মুক্ত হোৱাকেই ক্ৰমমুক্তি বুলি গীতাই কৈছে। কিন্তু যি সাধক ভক্তৰ এই কথা বোধ হৈ যায়, তেওঁৱেই মুক্ত হৈ যাব। ইয়াত গীতাই চৈধ্য মুক্তি বুলি কৈছে। চৈধ্য মুক্তি অৰ্থাৎ সৰ্বদাই তেনেজন সৰ্বদায়েই মুক্ত হৈ থাকে। তেনেজন সৰ্বদায়েই মুক্তি। এই অধ্যায়ৰ দ্বিতীয় শ্লোকতো যে অৰ্জুনৰ প্ৰশ্ন আছিল যে মৃত্যুৰ সময়ত আপোনাক কেনেকৈ জানিব পাৰিম, আপুনি কেনেকৈ আহিব, ইয়াৰ উত্তৰত যে ভগৱানে পঞ্চম শ্লোকত দি গৈছে। ভগৱান শ্ৰীকৃষ্ণই সৰ্বোপৰি পুনৰ পৰমাত্মা ৰূপেৰেই পৰমাত্মা 16 গুণেৰে, যে তেওঁৱে সময়ৰ পৰমাত্মা, তেওঁ অন্তৰ্গতেই সগুণ আৰু নিগুণ, সাকাৰ নিৰাকাৰ, আহিছে আৰু গৈছে। অত ইয়াক প্ৰেমপ্ৰাপ্ত কৰাই সমস্ত মনুষ্যৰ এই পৰম পুৰুষাৰ্থ হয়। ইয়াত কোনোবাই শংকা কৰিব পাৰে যে ব্ৰহ্মলোকত সকলো লোক ভগৱানের স্বৰূপ হয়। বাসুদেৱায় সৰ্বম। পুনৰ সেই লোকতে সকলো লোক সেই লোকতে যাবৰ বাবে লোক পুনৰ জন্ম কিয় হৈছে? ইয়াৰ সমাধান হয় যে সেই লোকতে যাবলৈ মনুষ্য তেওঁলোকৰ ভগৱানৰ স্বৰূপ বুজি নাপালে। আৰু কেৱল যে ভোগ সামগ্ৰীকেই বুজি পালে। গীতা 9ম অধ্যায়
23 নং শ্লোকত কৈছে যে সেই সুখ ভোগৰ উদ্দেশ্যেৰে যে ব্ৰহ্মলোক আদিত গৈছে, তেওঁলোক সেই সুখ ভোগৰ উদ্দেশ্যেৰে ব্ৰহ্মলোকত গৈছে। এই কাৰণে তেওঁলোক যে কৰ্মফলৰ ৰূপেৰে ব্ৰহ্মলোকলৈকে যে লোকসকল প্ৰাপ্তি হৈছে আৰু তেওঁলোকৰ পুনৰ্জন্ম পাব নোৱাৰে। পুনৰ্জন্মৰ সুখ শান্তিৰ কাৰণেই হয়, পুনৰ্জন্ম সুখ শান্তিৰ কাৰণেই হয়। যে এই কাৰণে ইয়াতো অব্ৰহ্ম ভুৱনা লোকাহ বুলি কোৱাৰ তাৎপৰ্য এইটোৱেই যে সংসাৰী সুখ আৰু চক্ষুৰ হিত যি ব্ৰহ্মলোকতে হয়, তাত যোৱাৰ পিছতো জীৱৰ উভতি আহিব পাৰে। অনন্ত ব্ৰহ্মলোকৰ সুখ ব্ৰহ্মলোকতে পায়ো জীৱৰ সুখী হ'ব নোৱাৰে। সেইটো আফত জন্ম মৰণ কৰাতিও পাব নোৱাৰে। সংসাৰৰ সুখৰ আশা কৰিবৰ বাবেই কেৱল তেনে লোকে তাৰ ধাৰণাতেই থাকে, তাৰ ধাৰণাতেই আছে। ব্ৰহ্মলোকত দুই প্ৰকাৰৰ মনুষ্য যায়। এক সুখ ভোগৰ কাৰণে ব্ৰহ্মলোকলৈ গৈ আৰু পুনৰ উভতি সংসাৰলৈ আহে আৰু দুখেৰে ব্ৰহ্মমুক্তিৰ বাবে, দুখেৰে ক্ৰমমুক্তিৰ বাবে ব্ৰহ্মলোকলৈ যায় আৰু ব্ৰহ্মাৰ লগতে মুক্ত হৈ যায়। গীতাত 8ম অধ্যায় 24 নং শ্লোকত সেই ক্ৰমমুক্তিৰ বাবে যে সংসাৰলৈ উভতি নাহিলেতো এইটো তাৰে উদ্দেশ্য আৰু মহিমা। কিন্তু ব্ৰহ্মলোকৰ মহিমা নহয়। ব্ৰহ্মলোকতো পুনৰাৱৰ্তিত হয়, কিয়নো তাত কোনোবাই সদায় ৰৈ থাকে, নতু ভোগ সদায় ৰৈ থাকে, নতি যোগী ক্ৰমমুক্তি সদায় ৰৈ থাকে। ব্ৰহ্মলোকতেই সকলো কৰ্মফল হয়, ব্ৰহ্মলোকতেই সকলোবিলাক কৰ্মফল হয়। যেতিয়া কৰ্মমাত্ৰ আদি অন্তৰত ই নাশৱান হ'লেই পুনৰ তাৰ ফল অবিনাশী কেনেকৈ হ'ব পাৰিব? মামপত্য মে মাম, যে এই পদত যে সমগ্ৰ পৰমাত্মাৰ বাচক, এই পদত সমগ্ৰ পৰমাত্মাৰ বাচক, যি পৰা আৰু অপৰা দুয়োৰে মালিক, পৰা আৰু অপৰা দুয়োৰে মালিক, তাত প্ৰাপ্ত হোৱাৰ পিছত যে পুনৰ দুঃখালয় এই সংসাৰলৈ বা এই সংসাৰত পুনৰ জন্ম নহয়। সেইটো প্ৰাপ্ত হোৱা মনুষ্য তাৰে ইচ্ছাৰে ই কাৰক, যে সেইটো প্ৰাপ্ত হোৱাৰ মনুষ্য তাৰ ইচ্ছাৰে কাৰক মহাপুৰুষৰ ৰূপতেই হওক অথবা ভগৱানৰ অৱতাৰ ই সময়ে সময়ে সংসাৰলৈ আহিব পাৰে। কিন্তু তেওঁ সেই জন্ম কৰ্ম অধীন নহয়, জন্ম কৰ্মৰ অধীন যে ভগৱানৰ ইচ্ছাৰে হয়। ওম পৰমাত্মাই বাসুদেৱায়। হে সৌভাগ্যৱান পৰম
পুণ্যাত্মা শ্ৰোতা ভক্ত আই মাতৃ বন্ধু বান্ধৱ তথা আপোনালোকক ধৈৰ্য সহকাৰে এই ভিডিঅ' শ্ৰৱণ কৰি আপোনালোক দীৰ্ঘায়ু হওক আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰি আজিলৈ এই ভিডিঅ' আমি ইমানতে সমাপ্ত কৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ।